বানত বুৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হাহাকাৰ বন্যপ্ৰাণীসমূহৰ মাজত নিৰাপদ আশ্ৰয় বিচাৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণে থকা কাৰ্বি পাহাৰলৈ গতি কৰিছে বন্যপ্ৰাণীসমূহে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ বন্যপ্ৰাণীসমূহ এতিয়া লাহে লাহে কাৰ্বি পাহাৰৰ দিশে ধাৱমান হৈছে ৭০% অঞ্চল প্লাবিত হৈ পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৯৫টা বন শিবিৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ বানৰ কবলত পৰিছে বাগৰি কহৰা অগৰাতলি বুঢ়া পাহাৰ বনাঞ্চল জলমগ্ন হোৱাৰ খবৰ আহিছে বানত দিক বিদিক হেৰুৱাই নিৰাপদ স্থানলৈ গতি কৰিছে বন্যপ্ৰাণীসমূহে একাংশ বন্যপ্ৰাণীয়ে ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি কাৰ্বি পাহাৰলৈ ধাৱমান হোৱাৰ দৃশ্য আপোনালোকক দেখুৱাইছো আন একাংশই যিসমূহ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত থকা হাইলেণ্ড আছে যি হাইলেণ্ড এতিয়াও পানীত ডুবা নাই সেই হাইলেণ্ডসমূহত এতিয়া আশ্ৰয় গ্ৰহণ কৰিছে আৰু বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে বনকৰ্মীৰ লগতে আৰক্ষী প্ৰশাসনৰ লোক সম্পূৰ্ণৰূপে সাজু হৈ থকা দেখিবলৈ পোৱা গৈছে আপোনালোকক দেখুৱাই আছো আমি সেই ভিজুৱেলছ কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে যোৱা ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সেই ৰাষ্ট্ৰীয় ঘাইপথৰ চৌদিশে দেখিবলৈ পোৱা গৈছে এতিয়া বন্যপ্ৰাণীসমূহৰ সুৰক্ষাৰ বাবে আৰক্ষী আৰু প্ৰশাসনৰ লোক সষ্টম হৈ আছে তাত প্ৰতিখন বাহন পাৰাপাৰ হওঁতে তাত বিশেষ চকু ৰখা হৈছে কোনোখন যান বাহন যাতে ঘণ্টাত ৪০ কিলোমিটাৰৰ ওপৰৰ গতিবেগত সেই স্থান পাৰ হ'ব নোৱাৰে সেই তাৰ প্ৰতি লক্ষ্য ৰখা হৈছে মুঠতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এই বানৰ সময়ছোৱাত যাতে দুৰ্ঘটনাত পতিত হোৱাৰ ফলত কোনো জীৱ জন্তুৱে প্ৰাণ হেৰুৱাব লগা নহয় তাৰ বাবে প্ৰশাসনে কঠোৰ দৃষ্টি দিয়া পৰিলক্ষিত হৈছে আমি সেই ভিজুৱেলছ আপোনালোকক পুৱাৰে পৰা দেখুৱাই গৈছোঁ মনোজ প্ৰতিম শইকীয়াৰ জৰিয়তে শেহতীয়া বান পৰিস্থিতিৰ খবৰ আপোনালোকক আমি জনাব বিচাৰিছোঁ ক্ৰমে জটিল অৱস্থালৈ গতি কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতি আৰু এইখিনি মুহূৰ্তত আমি উপস্থিত আছোঁ কহৰা বনাঞ্চল আৰু কহৰা বনাঞ্চলৰ সামগ্ৰিক পৰিৱেশ সন্দৰ্ভত আমি জানিবলৈ চেষ্টা কৰিম বনাঞ্চলী বিষয়াগৰাকী আছে তাৰ আমি আপোনাৰ ওচৰলৈ আহিছোঁ বৰ্তমান কহৰা বনাঞ্চলৰ অৱস্থা কি যিহেতু পানী বাঢ়ি আছে কি ক'ব হয় কাজিৰঙা বনাঞ্চল কহৰা বানপানীৰ প্ৰভাৱ পৰিলক্ষিত হৈছে সম্পূৰ্ণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতে এই বানপানীৰ প্ৰভাৱ দেখা পোৱা গৈছে ঠিক তেনেদৰে আমাৰ যোনসকল যিকেইটা আমাৰ ডিপাৰ্টমেণ্টেল এলিফেণ্ট আছিলে কাজিৰঙা বনাঞ্চল কহৰাৰ অন্তৰ্গত তো সেই গোটেইকেইটা আমাৰ হাতী বৰ্তমান আমি সুৰক্ষিত স্থানলৈ নিয়া হৈছে বিশেষকৈ আমাৰ পাহাৰ লাইন কেম্প আছে তালৈ লৈ যোৱা হৈছে আৰু যোনখিনি আমাৰ ফ্লাড এফেক্টেড এৰিয়া আছে তো আমাৰ এতিয়া ষ্টাফে নাৱেদি ডিউটি কৰিবলৈ আমাৰ মানে ডাইৰেকশ্যন দিয়া হৈছে হালদিবাৰী এনিমেল কৰিডৰ আপোনাৰ যি বনাঞ্চল সেই বনাঞ্চলৰ অন্তৰ্গত পৰে তাত দেখা পোৱা গৈছে যে কাজিৰঙাৰ পৰা বন্যজীৱ বকুলসমূহ কাৰ্বি পাহাৰৰ দিশে ধাৱমান হৈছে হয় যোনটো আমাৰ কাজিৰঙা বনাঞ্চলৰ অন্তৰ্গত যোনটো হালদিবাৰী যোনটো এনিমেল কৰিডৰ আছে সেইটোত সঘনাই আমাৰ এনিমেলৰ মুভমেণ্ট দেখা যায় তো সেইকাৰণে আমাৰ সেই অঞ্চলটোত কিছুমান জেগাত বেৰিকেড স্থাপন কৰা হৈছে যোনকেইটা ঠাইদি মেক্সিমাম আমাৰ জীৱ জন্তু পাৰ হয় তো যাতে স্পীডটো কণ্ট্ৰল হয় ভেহিকেলবোৰৰ আৰু 24/7 আমি ষ্টাফ তাত প্লেচ কৰা হৈছে শিফ্ট ৱাইজত ডিউটি দিয়া হৈছে যাতে মানে এইটোৰ মোকাবিলা কৰিব পৰা যায় প্ৰথমবাৰৰ বাবে বাহনসমূহক কনভয়ৰ দ্বাৰা এই পথছোৱা অতিক্ৰম কৰোৱা হৈছে হয় এইটো যিহেতুকে আমাৰ কনভয়দি যোনখিনি আমাৰ প্ৰাইভেট ভেহিকেল আছে সেইখিনি পাৰ কৰি থকা হৈছে আৰু এইটো যুটীয়াভাৱে আমাৰ গোলাঘাট পুলিচ প্ৰশাসনৰ আৰু ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ লগতে ট্ৰেফিক ডিপাৰ্টমেণ্টৰ লগত মিলি পেলানি এইটো কৰা হৈছে কাৰ্বি পাহাৰত বন্যজন্তুৰ নিৰাপত্তাৰ বাবে কেনেধৰণৰ ব্যৱস্থা হয় সেইটোৰ কাৰণে আমি কাৰ্বি আংলঙৰ যোনটো ফৰেষ্ট ডিপাৰ্টমেণ্ট তেওঁলোকৰ লগত সঘনাই আমি কণ্টেক্টত আছোঁ আৰু তেওঁলোকৰ লগত ইণ্টিমেট কৰি থকা হৈছে যাতে কিবা মুভমেণ্ট দেখা পালে আমি তেওঁলোকক জনাই কহৰা বনাঞ্চলৰ আচলতে ভিতৰুৱা যিসমূহ হাতী সেই হাতীসমূহ ইতিমধ্যে উলিয়াই অনা হৈছে তাৰপিছত তেওঁলোকৰ ক'ত ৰখা হয় আমাৰ যিহেতুকে কাৰ্বি পাহাৰৰ ওচৰতে আমাৰ পাহাৰ লাইন কেম্প আছে তো সেই পাহাৰ লাইন কেম্পৰ অন্তৰ্গত 2-3টা জেগাত আৰু এডোখৰত আমি এটা টেম্পৰেৰীকৈ আমি এটা কেম্প স্থাপন কৰিছোঁ তাত আমি প্লেচ কৰাইছোঁ বন শিবিৰ যিসমূহ আছে বন শিবিৰসমূহৰ বৰ্তমান অৱস্থা কি কিমানটা বৰ্তমান সময়লৈকে কিমানটা হয় আজি বৰ্তমানলৈকে 20টা বন শিবিৰ আংশিকভাৱে বানৰ কবলত পৰিছে আৰু ইয়াৰ সংখ্যা কাইলৈ ৰাতিপুৱালৈ আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে শিফটিং কৰিছে নেকি হয় এটা কেম্প আমি শিফ্ট কৰিব লগা হৈছে নিশ্চয়কৈ এইখিনি মুহূৰ্তত মই ধন্যবাদ জনাইছোঁ আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কেইবাটাও অঞ্চলত এনেধৰণে বেৰিকেড স্থাপন কৰা হৈছে এনেধৰণে বেৰিকেড স্থাপন কৰি আচলতে জীৱ জন্তু পাৰ হোৱা ঠাই লাহে লাহে যাব ইত্যাদিসমূহ তেওঁলোকে সজাগতামূলক যি বাণী সেই বাণী ইয়াত আঁৰি দিয়া পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত আমি পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ আচলতে যিসমূহ বাহন আছে সেই বাহনসমূহক কনভয়ৰ দ্বাৰা এই সুদীৰ্ঘ পথছোৱা তেওঁলোকে লৈ অনাৰ ব্যৱস্থা কৰিছে আৰু এই মুহূৰ্তত তাৰে আমি পৰিৱেশটো দেখুৱাইছোঁ আচলতে বান পৰিস্থিতি ইতিমধ্যে বান পৰিস্থিতিৰ
পৰিস্থিতিৰ সৈতে মোকাবিলা ইতিমধ্যে সম্পূৰ্ণ হৈ পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ কিয়নো যিহেতু কাজিৰঙাৰ পৰা যিসমূহ জীৱকুল সেই জীৱকুলসমূহ ইতিমধ্যে আৰম্ভ কৰিছে কাৰ্বি পাহাৰ মনোজ প্ৰদীপ শইকীয়া আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে পাৰ হৈ যোৱা ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ভিজুৱেলছ আপোনালোকক দেখুৱাইছোঁ ৪০ কিলোমিটাৰ গতিবেগ নিৰ্ধাৰণ কৰি দিয়া হৈছে প্ৰতিখন সৰু বৰ যান বাহনৰ চলাচলৰ ক্ষেত্ৰত সেই এলেকাটোত আৰু কিন্তু তাৰ পিছতো কোনো কাৰণত যাতে দুৰ্ঘটনাত জীৱ জন্তুৱে প্ৰাণ হেৰুৱাব লগা নহয় সেইবাবে প্ৰশাসনে কনভয়ৰ ব্যৱস্থা কৰিছে প্ৰথমবাৰৰ বাবে বানে গৰকা কাজিৰঙাত এতিয়া কনভয়ৰে যান বাহন পাৰ কৰোৱা হৈছে কনভয়ৰ ব্যৱস্থা কৰি সেই কনভয়ৰ গতিবেগৰ লগে লগেই সেই বাহনসমূহ পাৰ কৰাবলৈ ব্যৱস্থা কৰিছে আৰু কালিৰে পৰা সেই ব্যৱস্থা আৰম্ভ হৈছে কাজিৰঙাত যান জঁটৰ কিছু সৃষ্টি হৈছে কাৰণ যেহেতু কনভয়ৰ মাজেৰে অতি কম গতিবেগেৰে যান বাহনসমূহে পাৰাপাৰ হ'ব যান বাহনসমূহ চলাচল কৰিব লগা হৈছে গতিকে যান জঁটৰ কিছু সমস্যা হৈছে উজনি নামনিলৈ যাতায়াত কৰা ৰাইজৰ কিছু সমস্যা হৈছে কিন্তু বন্যপ্ৰাণীক যিকোনো মূল্যৰ বিনিময়ত সুৰক্ষা দিবলৈ বন বিভাগ সাজু আৰু সেইবাবেই তেওঁলোকে ইটোৰ পিছত সিটো ব্যৱস্থা গ্ৰহণ কৰি বন্যপ্ৰাণীসমূহ যাতে নিৰাপদে কাৰ্বি পাহাৰলৈ গতি কৰিব পাৰে বা অন্যান্য হাইলেণ্ডসমূহলৈ গতি কৰিব পাৰে সেয়া ব্যৱস্থা কৰি দিয়া পৰিলক্ষিত হৈছে মুঠৰ ওপৰত কাজিৰঙাৰ ৭০%ৰো অধিক অঞ্চল যিহেতু বুৰ গৈছে বাঢ়নি পানীত গতিকে কাজিৰঙাৰ হাইলেণ্ডসমূহত জীৱ জন্তুসমূহে আশ্ৰয় লোৱাৰ উপৰিও কাৰ্বি পাহাৰলৈ ঢাপলি মেলিবলৈ যি তেওঁলোকে চেষ্টা কৰিছে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি সেই সময়ছোৱাত বন বিভাগে কঠোৰ দৃষ্টি ৰাখিছে ৰাষ্ট্ৰীয় ঘাইপথটোৰ ওপৰত আৰু প্ৰতিখন যান বাহনক তেওঁলোকে নিয়ন্ত্ৰিত গতিবেগত নিৰ্ধাৰিত গতিবেগত চলাচল কৰিবলৈ নিৰ্দেশ দিয়া বা আহ্বান জনোৱা পৰিলক্ষিত হৈছে অন্যথা আপোনালোকে সেই স্থানেৰে যদি ৪০ কিলোমিটাৰ গতিবেগৰ ওপৰত গাড়ী চলাচল কৰে তেনেহ'লে আপোনালোকক কিন্তু বন বিভাগে জৰিমনা বিহিব সেয়া এক প্ৰকাৰ নিশ্চিত